Hello everyone. আজি আমি এটো ক্লাছত পঢ়িম সলিউশন চেপ্টাৰ নম্বৰ 1 সলিউশন আৰু আগৰ যিখন এনসিআরটি আছিল পুৰণা এনসিআরটি খনত আছিল চেপ্টাৰ নম্বৰ 2 আৰু এতিয়া যেহেতু নতুন এনসিআরটি আহি গল তোমালোকৰ বাবে গতিকে এতিয়া নতুন এনসিআরটি কিতাপখনত দিয়া আছে চেপ্টাৰ 1 সলিউশন ওকে এটা সোৱা চেপ্টাৰটো পঢ়াৰ আগতে আমি জানি লব লাগিব যে সলিউশন মানে নো কি সলিউশন মানে কি হোৱাট ইজ সলিউশন ফাৰ্স্ট অফ অল আমি জানি লব লাগিব যে সলিউশন কি হ'ব দুটা বা তাতকৈ মিনিমাম দুটা হ'ব বা তাতকৈ বেছি কম্পোনেন্টস যেতিয়া মিক্স হয় এটা হোমোজেনিয়াস মিক্সাৰ তৈয়াৰ কৰিব অৰ্থাৎ দুটা বা তাতকৈ বেছি কম্পোনেন্টস লগ হৈ হোমোজেনিয়াস মিক্সাৰ গঠন হলে সেই হোমোজেনিয়াস মিক্সাৰটো কোৱা হ'ব সলিউশন গম পাই গলা ডেফিনেশন লিখি লোৱা তোমালোকে সলিউশনৰ ডেফিনেশন কি হ'ব সলিউশনৰ ডেফিনেশন হ'ব Solutions are the homogeneous mixture of two or more than two components আমি ডেফিনেশন পাই গলো যে কি হ'ব দুটা বা তাতকৈ বেছি মিনিমাম তো দুটা হ'বই লাগিব যদি দুটা কম্পোনেন্ট নাথাকে তেতিয়াহলে এটা সলিউশন গঠন নহব হয়নে নহয় গঠন নহবই নহব গতিকে দুটা বা তাতকৈ বেছি যেতিয়া কম্পোনেন্ট লগ হৈ এটা হোমোজেনিয়াস মিক্সাৰ গঠন কৰিব আৰু সেই মিক্সাৰটোকে অৰ্থাৎ হোমোজেনিয়াস মিক্সাৰটো কি কোৱা হ'ব সলিউশন ওকে যে এতিয়া আমি পঢ়িম বাইনাৰী সলিউশন যে সলিউশন কি কি থাকে সলিউশন থাকে সলিড সলিউশন থাকে আকৌ লিকুইড সলিউশন থাকে আকৌ কি সলিউশন থাকে গেছৰ সলিউশন থাকে গেছৰ সলিউশন থাকে গেছৰ সলিউশন সো ইয়াত আমি পঢ়িম আমি বাইনাৰী সলিউশন বাইনাৰী সলিউশন যে বাইনাৰী সলিউশনটো কি হ'ব বাইনাৰী সলিউশনটো হ'ব by means কি হ'ব যে by means 2 অৰ্থাৎ দুটা by means 2 okay এটা হ'ব তোমালোকৰ এটা হ'ব সলিড আৰু আনটো হ'ব সলভেন্ট এটা হ'ব সলিউট আৰু আনটো হ'ব সলভেন্ট লিখি লোৱা এটা সলিউট আৰু আনটো হ'ব সলভেন্ট হৈছে না সলিউট আৰু সলভেন্ট এতিয়া চোৱা যে সলিউট কাক কোৱা হ'ব আৰু সলভেন্ট কাক কোৱা হ'ব এটা চোৱা সেই যেটো সলিউশন আছে সেইটোৰ যেটো কম্পোনেন্ট তোমাৰ কমকৈ থাকে যেটো কম্পোনেন্ট আমি পাই গলো নহয় যে দুটা বা তাতকৈ বেছি কম্পোনেন্ট লৈ হৈহে তোমালোকৰ কি হয় সলিউশন হয় গতিকে বাই মানে দুটা কম্পোনেন্ট ইয়াতে থাকিব এটা হ'ব সলিড এটা হ'ব সলভেন্ট গতিকে যেটো বেছিকে থাকে যাৰ পৰিমাণ বেছি সেইটো কোৱা হ'ব তোমালোকৰ সলভেন্ট আৰু যাৰ পৰিমাণ কম পৰিমাণে থাকে তাক কোৱা হ'ব সলিউট অৰ্থাৎ লিখি লোৱা লিখা সলিউটৰ ডেফিনেশন লিখা সলিউট কাক কোৱা হ'ব সলিউট কোৱা হ'ব component present in lesser amount by moles হৈছে না by moles আকৌ সলভেন্টটো কি কোৱা হ'ব সলভেন্টটো হ'ব component same definition component present in
লাৰ্জাৰ এটা হ'ব লেজাৰ এটা হ'ব লাৰ্জাৰ লাৰ্জাৰ এমাউন্ট বাই মোলছ হৈছে ওকে এটা তোমালোকক মই বুজাই দিম এটো ধুনিয়াকে যে তোমালোকে যেতিয়া চৰবত বনোৱা গৰম দিনত এতিয়াতো গৰম দিন চলি আছে মানে বেছিকে যদিও পৰা নাই পৰিব আৰু চৰবত খোৱাৰ দিন সো চৰবত তোমালোকে কেনেকুৱাকে বনোৱা তাত কি দিয়া যে ধৰি লোৱা ৰবা মই আকি আছো ডাইগ্ৰাম এইটো হৈছে তোমালোকৰ এইটো হৈছে গিলাস ধৰি ল'ব দিছো হা গিলাস ইমান বেয়া নহয় বাৰু সো ইয়াতে তোমালোকৰ কি আছে 80% হা 80% মই ওয়াটাৰ দি দিছো পানী 80% মই কি দিলো পানী দিলো 80% এয়া হ'ব তোমালোকৰ ওয়াটাৰ কিমান পাৰ্সেন্ট দিলো মই ওয়াটাৰ কিমান পাৰ্সেন্ট দিলো 80% ওয়াটাৰ দিলো আৰু বাকিখিনি মই কি কৰিম ইয়াতে তোমালোকে কি দিবা চেনি দিবা হয়নে নাই চেনি দিবা তাৰ পিছত নেমু দিবা নেমু চেনি যদি আৰু কিবা দিয়া তেতিয়া হলে দিব পাৰা কথা নাই হা কিন্তু তোমালোকৰ ইয়াত ধৰা 10% চেনি হা 10% চেনি মানে সুগাৰ আৰু 10% কি দিলো নেমু দিলো নেমু 10% সুগাৰ আৰু 10% নেমু হৈ গল 100% আমাৰ হৈ গল সো ইয়াত তোমালোকৰ কি হ'ব সলভেন্ট কি হ'ব আৰু সলিউট কি হ'ব বাৰু তোমালোকৰ কি কৈছিলো যে লেজাৰ এমাউন্ট বাই মোলছ কম পৰিমাণে যি থাকে আমি চেনি এড কৰিলো না নাই আমি চেনি কি কৰিলো ওয়াটাৰত এড কৰিলো অৰ্থাৎ চেনিটো কি হৈ যাব চেনিৰ পৰিমাণ কম নে বেছি কম কাৰণ চেনি আছে 10% অনলি 10% আৰু ওয়াটাৰ আছে তোমালোকৰ 80% গতিকে ওয়াটাৰটো কি হ'ব সলভেন্ট সলভেন্ট এটো আছে ওয়াটাৰটো তোমালোকৰ ইউনিভাৰ্সাল সলভেন্ট আৰু যেটো দিয়া আছে নিমু চেনি এটা দিয়া আছে 10% অৰ্থাৎ দুটা 10% নিমু 10% চেনিও 10% অৰ্থাৎ নেমু আৰু চেনি এটো হ'ব তোমালোকৰ এই দুটা হ'ব সলিউট আৰু ওয়াটাৰটো হ'ব সলভেন্ট গম পাই গলা ঠিক আছে তোমালোকে আইডেন্টিফাই কৰিবা এতিয়া তোমালোকক মই দি আছো কোনটো সলভেন্ট কোনটো সলিউট identify solute and the solvent identify and solvent এতিয়া সোয়া মই যদি দিও এক নম্বৰত এটা দিন তোমালোকক 1 mol salt 1 mol salt plus 10 mol water 10 mol water আৰু নেক্সট 2 নম্বৰ 10 mol salt 10 mol salt দিয়া আছে salt কিমান mol 10 mol 10 mol salt plus 1 mol water দি দিলো 1 mol water 1 mol water হৈ গৈছে মোৰ অলপ কোল্ড এন্ড ফিভাৰ হৈ আছে হা সো তোমালোকে ইগনোৰ কৰিবা ভয়েসটো অলপ বেয়া হৈ আছে সো হলো মই ক্লাছখিনি কৰিছো আৰু তোমালোকৰ বাবে সো চাই লোৱা ফাৰ্স্টটো প্ৰথমটো তোমালোকে জানিবা কাৰণ থিওৰি তোমালোক মই লিখি দিছো যেটো কম কৈ থাকে হেতুৱে হৈছে সলিউট গতিকে কম কি আছে সল্ট এটো কম আছে না নাই গতিকে এটো হ'ব তোমালোকৰ কি হ'ব সলিউট আৰু 10 mol water গতিকে 10 mol অৰ্থাৎ বেছিকা আছে 1 mol আৰু 10 mol সো এটো হ'ব তোমালোকৰ সলভেন্ট ঠিক আছে নেক্সট তো সোয়া নেক্সট তো ইয়াতকৈ উল্টা দিয়া আছে কি হ'ব যে 10 mol salt আৰু 1 mol water এটা তোমালোকে কি কবা যে থিওৰিত কি পাইছা যেটো বেছি থাকে হেতুৱে হৈছে তোমালোকৰ সলভেন্ট হৈছে না হেতুৱে সলভেন্ট গতিকে এইটো তোমালোকৰ কি হ'ব সলভেন্ট এইটো সলভেন্ট হ'ব আৰু এটো কি হ'ব এটো কি সলিউট হ'ব নেকি 1 mol water to solid হ'ব আৰু 10 mol salt to কি তোমালোকৰ সলভেন্ট হ'ব যদি এটো ভাবিছা দেন এটো ভুল এটো কমপ্লিটলি ৰং এটো ৰং তোমালোকৰ কি হ'ব
water মই অলপ আগত কৈছো যে waterটো ইউনিভাৰ্সাল কি হয় ইউনিভাৰ্সাল কি হয় solvent water is universal solvent কেতিয়াবা শুনিছা নেকি যে নিমখত পানী মিক্স কৰা শুনিছা জানো তোমালোকে যে সৰবত বনাই তাত চেনি দিয়া নিমু দিয়া হয় না নহয় হয় গতে এটা লাৰ্জ এমাউন্ট বেছি এমাউন্ট কি থাকে পানী এটো থাকে হয় না যিকোনো বস্তুটা আমি পানী মিক্স কৰো কেতিয়াবা শুনিছা নেকি যে নিমখত পানী লগাই দিয়া মিলাই দিয়া যে চেনিত পানী মিলাই দিয়া চেনিত পানী মিলোৱা এনেকুৱাটো কতো শুনা নাই গতে কি হ'ব যদিও 10 মোল সল দিয়া আছে তথাপি এই 10 মোল সলখিনি ওয়াটাৰত কি হ'ব ধুনিয়াকে কি হ'ব মিক্স হৈ যাব গতে কি হ'ব এইটো হ'ব তোমালোকৰ সলিউট এইটো হ'ব সলিউট আৰু 1 মোল ওয়াটাৰ এইটো হ'ব তোমালোকৰ সলভেন্ট সো এইখিনিতে তোমালোকৰ ডাউট যি আছিল ক্লিয়াৰ হৈ গ'ল সলভেন্ট এটো ৰং নহয় তোমালোক মই বুজাই দিলো আৰু এটো ওয়াটাৰটো কি হয় ইউনিভাৰ্সাল সলভেন্ট এটা সোৱা আমি থিওৰি পঢ়িম থিওৰি আমি লিখি লিখি ধুনিয়াকে পঢ়িম নেক্সট ক্লাছৰ পৰা কিন্তু আজিৰ ক্লাছৰ মই তোমালোকৰ যিখিনি নিউমেৰিকেলস আছে মানে সৰু সৰু নিউমেৰিকেলস বেসিকখিনি ধৰা ডেন্সিটি স্পেসিফিক গ্ৰেভিটি ভেপাৰ ডেন্সিটি কি হয় এইখিনি তোমালোকক মই ধুনিয়াকে পঢ়াই দিম যাতে তোমালোকৰ গোটেই চেপ্টাৰটো পঢ়ি থাকোতে একো প্ৰবলেম নহয় একো সমস্যা যাতে নহয় তাৰ কাৰণে মই থিওৰি পঢ়াম নেক্সট ক্লাছৰ পৰা আমি থিওৰি পঢ়িম সো টপিক লিখি লোৱা এইখিনি জাস্ট বেসিকখিনি এইখিনি আৰু বেসিক তাৰ মানে সো একেবাৰে বেসিকখিনি লিখি দিলো আৰু থিওৰি নেক্সট ক্লাছৰ পৰা থিওৰি হ'ব এটা সোৱা ডেন্সিটি লিখি লোৱা ডেন্সিটি specific gravity specific তোমালোকে মন দিবা দেই এইখিনি specific gravity and the vapor density এটা সব vapor density ঠিক আছে এটা density কি হ'ব specific gravity কি হ'ব vapor density কি হ'ব চাই লোৱা তোমালোকৰ ডেন্সিটিটো বেলে একো নাই ডেন্সিটি মানে হৈছে কিমান মাছ তুমি এটা লিমিটেড ভলিউমত ভৰাব পাৰিবা ডেন্সিটি মানে হৈছে যে কিমান মাছ তুমি এটা লিমিটেড ভলিউমত ভৰাব পাৰা এইটো হৈছে তোমাৰ ডেন্সিটি অৰ্থাৎ ডেন্সিটি মিন্স কি ρ আৰু ρ ইজ ইকুৱেল কি m/v অৰ্থাৎ মাছ বাই ভলিউম হৈছে মাছ বাই ভলিউম লিখি লোৱা ধুনিয়াকে লিখা ডেন্সিটি কি হ'ব ডেন্সিটি মানে হৈছে ρ এটো ρ বুলি কোৱা হয় rho ρ ইজ ইকুৱেল মাছ বাই ভলিউম m means mass and v means volume ঠিক আছে সো এটা সোৱা এটো চেপ্টাৰ এইখিনিতে তোমালোকৰ কি লাগিব যদি মোল কনসেপ্ট ফাৰ্স্ট ইয়াৰতে তোমালোকে পাই আহিছা সাম বেসিক অফ কেমিষ্ট্ৰি সো মোল চেপ্টাৰটো যদি তোমালোকে ধুনিয়াকে পঢ়ি আহিছা তেতিয়া হলে এটো চেপ্টাৰ আৰামত বুজি পাবা একো প্ৰবলেম নহয় আৰু যদিও কিবা কি ৰৈ গৈছিল আগৰ ফাৰ্স্ট ইয়াৰতে তথাপিও মই তোমালোকক ধুনিয়াকে বুজাই দিম তোমালোকে বুজি পাবাই পাবা নো টেনশন এটা সোৱা যদি মই কওঁ যে ওয়াটার ডেন্সিটিৰ কথা কলে কি হ'ব ওয়াটার ডেন্সিটি ওয়াটার ডেন্সিটি অৰ্থাৎ ওয়াটার ডেন্সিটিটো হ'ব 1 গ্রাম পার মোল 1 গ্রাম পার মোল ইজ ইকুৱেল কি হ'ব 1 গ্রাম পার মোল গ্রাম পার মোলটো আমি কি বুলি লিখিব পাৰো কেজি পার লিটাৰ 1 কেজি পার লিটাৰ পাৰনে নোৱাৰো আকৌ 1 কেজি পার লিটাৰ আমি এটো কি হিচাপত লিখিব পাৰো 1000 কেজি পার মিটাৰ কিউব হয়নে 1000 কেজি পার মিটাৰ কিউব ঠিক আছে ওয়াটার ডেন্সিটি কি হ'ব 1 গ্রাম পার মোল আকৌ গ্রাম পার মোলটো আমি কি লিখিব পাৰো কেজি পার লিটাৰ আমি কি লিখিব পাৰো কেজি পার মিটাৰ কিউব ওকে এটা সোৱা ভলিউম ভলিউমটো কি হ'ব ভলিউম 1 মিটাৰ কিউব ইজ ইকুৱেল
10 to the power 6 centimeter cube ঠিক আছে 1 meter cube is equal 10 to the power 6 centimeter cube আকৌ 1 decimeter cube is equal কি হ'ব 1 liter এখিনি লাগিব ৰে এখিনি লাগিব আকৌ আকৌ 1 centimeter cube 1 centimeter cube is equal কি হ'ব 1 cc 1 cc 1 centimeter cube is equal 1 cc আকৌ 1 cc is equal কিমান হয় 1 ml এটো মনত ৰাখিবা ৰে 1 centimeter cube is equal 1 cc আৰু 1 cc তো কাৰ সমান হয় 1 ml ৰ সমান আকৌ 1 meter cube 1 meter cube is equal কিমান হ'ব 1000 liter 1000 liter 1000 liter ঠিক আছে 1 meter cube to কাৰ সমান 1000 liter সমান আকৌ 1 liter to কাৰ সমান 1000 ml 1000 ml ঠিক আছে next আৰু 1000 ml to কাৰ সমান হ'ব 1000 centimeter cube 1000 centimeter cube আৰু centimeter cube নিলিখি তোলে কি লিখিব পাৰা 1 cc বুলিও লিখিব পাৰা 1000 cc ও লিখিব পাৰা তোমাৰ যি মন যায় cc centimeter cube যি মন যায় লিখিব পাৰা যেহেতু কি হ'ব যে যেহেতু কি হয় 1 centimeter cube 1 cc 1 ml একে সমান গতিকে centimeter cube নিলিখি cc ও তোমালোকে লিখিব পাৰা ঠিক আছে so next আহিব তোমালোকৰ স্পেসিফিক গ্ৰেভিটি স্পেসিফিক গ্ৰেভিটি তো তোমালোকৰ কি হ'ব এটা চাই লোৱা স্পেসিফিক গ্ৰেভিটি টপিক স্পেসিফিক গ্ৰেভিটি স্পেসিফিক গ্ৰেভিটি এটো বেলেগ একো নহয় এইটো হৈছে তোমালোকৰ ডেন্সিটিৰ ম্যাগনিটিউড ডেন্সিটিৰ ম্যাগনিটিউড এটো কাম খতমে এইখিনিতে কাম খতম মানে কি হ'ব লিখিব লাগিব এটা সোৱা এটো কি হ'ব মই কলোই যে স্পেসিফিক গ্ৰেভিটি তো কি হয় ডেন্সিটিৰ ম্যাগনিটিউড ম্যাগনিটিউড অফ ডেন্সিটি ডেন্সিটি কি থাকে ইউনিট থাকে থাকে না থাকে এইবিলাক তো ইউনিটে আমি উপৰ লিখিলো এইবিলাক 1 decimeter cube is equal 1 liter so density থাকে তোমালোকৰ ইউনিট আকৌ স্পেসিফিক গ্ৰেভিটি কি থাকে ইয়াতে না থাকে কি না থাকে ইউনিট না থাকে অৰ্থাৎ ইউনিটলেস স্পেসিফিক গ্ৰেভিটি হৈছে ইউনিটলেস যদি মই তোমালোকক কও লিখিলা যদি মই তোমালোকক কও যে density is equal 1.3 gram per ml gram per ml so ইয়াত কি হ'ব তোমালোকৰ মজুৰি কও মই তোমালোকক কলোই দিছো যে density is equal 1.3 gram per ml so ইয়াত তোমালোকৰ স্পেসিফিক গ্ৰেভিটি কি হ'ব স্পেসিফিক sp dot gravity sp dot gravity দা বৰ্ডিহল নাম হলে কি হয় সৰু কৰি লিখিব লাগিব আৰু বৰ্ডিহল নাম হলে যে কিছুমানৰ নাম যদি বহুত দীঘল হয় ধৰা আস্থা আয়ুষ্মান বৰুৱা তেনেকুৱা টাইপৰ যদি নাম হয় তেতিয়াহলে কি হ'ব আস্থা বুলিতো মাতিব কেনে নাই তেনেকুৱা ধৰণৰ সো অলপ ছুটি ফৰ্মত লিখিব লাগিব আমি সো স্পেসিফিক গ্ৰেভিটি কি হ'ব ইয়াতে 1.3 বাকি একো নহয় ইয়াতে যিখিনি তোমালোকে ইউনিট আছিলে যেটো তোমালোকৰ ইয়াত ইউনিট আছিলে গ্ৰাম পাৰ ml এটো তোমালোকৰ কি হ'ব নোহোৱা হৈ যাব এটো তোমালোকে নোহোৱা কৰি লিখিবা অকল তোমালোকে কি লিখিবা ম্যাগনিটিউড টু লিখা স্পেসিফিক গ্ৰেভিটি অনলি ম্যাগনিটিউড টু লিখা আৰু ইয়াত লিখা তোমালোকে ইউনিটলেস ইয়াত হ'ব ইউনিটলেস ঠিক আছে ইয়াত ইউনিটলেস আকৌ মই যদি তোমালোকক সুধো question যদি তোমালোকক সুধো যে কোৱেশ্চনটো হৈছে স্পেসিফিক গ্ৰেভিটি sp dot means কি হ'ব স্পেসিফিক গ্ৰেভিটি sp dot gravity 1.5
হা 1.5 তেতিয়াহলে তোমালোকক মই সুধিছো ডেন্সিটি কিমান হ'ব ডেন্সিটি কিমান ডেন্সিটি মিন্স কি ৰো আসলে নাই ডেন্সিটি মানে আছে ৰো সো ৰো কিমান হ'ব 1.5 ইউনিট তো কি আছিলে গ্রাম পার কি আছিলে ml গ্রাম পার ml ৰো ডেন্সিটি এইটো আৰু বেলে এখন নাই স্পেসিফিক গ্ৰেভিটি ইমানতে খতম ফিনিশ স্পেসিফিক গ্ৰেভিটি নেক্সট ওয়া ভেপাৰ ডেন্সিটি আহিব এতিয়া ভেপাৰ ডেন্সিটি একেবাৰে ইজি তোমালোকে টেনশন নলবা ভেপাৰ ডেন্সিটি চাই ল ভেপাৰ ডেন্সিটি ভেপাৰ ডেন্সিটি চাই লোৱা ভেপাৰ ডেন্সিটি সো ভেপাৰ ডেন্সিটি মানে হৈছে তোমালোকৰ হাফ অফ মোলাৰ মাছ মোলাৰ মাছৰ আধা মোলাৰ মাছৰ কি হয় আধা হয় অৰ্থাৎ মোলাৰ মাছ বাই 2 মোলাৰ মাছ বাই 2 ইজ ইকুৱেল কি হ'ব মোলাৰ মাছ mm মোলাৰ মাছ mm বাই 2 জেনাৰেলি কি হয় গ্যাসেছৰ ক্ষেত্ৰত হয় ইন গ্যাসেছ কেसेस gases কি হ'ব যে হাফ অফ মোলাৰ মাছ হাফ অফ মোলাৰ মাছ তোমালোকে তো মোলাৰিটি কি মোলেলিটি কি এইবিলাক তো জানাই যদিও নাজানা তথাপিও মই ডেফিনেশন লিখি দিম কিন্তু আজি ক্লাছত নহয় ইয়াৰ নেক্সট ক্লাছত ওকে সো ভেপাৰ ডেন্সিটি আমি গম পাই গলো যে হাফ অফ মোলাৰ মাছৰ আধা ওকে সো এতিয়া আমি সূত্র লগাম সূত্র বহুৱাই দিম এতিয়া কোৱেশ্চন ফাইন্ড আমি কোৱেশ্চন লিখি লম আৰু এক নম্বৰ যি ফাইন্ড কৰিব দিয়া সেয়া আমি ফাইন্ড কৰিব লাগিব বিচাৰিব লাগিব আৰু উপায় নাই সো লিখি লোৱা density is 5 gram per ml ঠিক আছে mass of 1 ml is এতিয়া যদিহে density 5 gram per ml হয় তেতিয়াহলে 1 ml ৰ মাস কিমান হ'ব 1 ml ৰ মাস কিমান হ'ব এটোটো সগুৰে চাই গম পায় কিন্তু তথাপিও তোমালোকক মই থিওৰি মানে সূত্ৰটো লগাই দেখুৱাম আৰু সূত্ৰ বহুৱাই দিম সো আনসাৰত কি আহিব সূত্ৰ চোৱা যে ডেন্সিটি মিন্স কি আছিলে ৰো আছিল নাছিলে অৰ্থাৎ ৰো ইজ ইকুৱেল m বাই v মাস বাই ভলিউম মাস আপন ভলিউম যি কোৱাৰ মাস বাই ভলিউম মাস আপন ভলিউম সো ইয়াত কি হ'ব তোমালোকৰ মাস কিমান দিয়া আছে চোৱা মাস কিমান দিয়া আছে 5 gram sorry mass নহয় density কি দিয়া আছে 5 gram per 5 gram per ml is equal m কিমান দিয়া আছে m দিয়া নাই m উলিয়াব লাগিব মাস উলিয়াব লাগিব আৰু ভলিউম কিমান দিয়া আছে 1 ml ঠিক আছে এতিয়া আনসাৰটো ওলাই আছে ধুনিয়াকে ml কেনসেল হৈ গল সো কি থাকিলে 5 gram is equal mass mass কিমান হল এতিয়া 5 গ্রাম ঠিক আছে ধুনিয়াকে ওলাই গল next question number 2 density is 15 এবাৰ 15 দি দিলো মই density is 15 gram per ml ঠিক আছে mass of 1 liter is 1 liter mass কিমান হ'ব বাৰু এটা সোৱা ডাইৰেক্টলি তো কবই পাৰি ডাইৰেক্টলি কব পাৰি যে 15 কেজি হ'ব ইয়াতে ডাইৰেক্টলি 15 কেজি সো ইয়াতে সোৱা তোমালোকে ইউনিট খিনি মন দিবা ৰে ডাইৰেক্টলি 15 বুলি মই কলো হে তো তোমালোকে গম না কেনেকে মই 15 উলিয়ালো সো ইয়াত দিয়া আছে
1 লিটাৰ ভলিউম কিমানত দিয়া আছে লিটাৰত দিয়া আছে বাট কিন্তু ডেন্সিটি কিমানত দিয়া আছে ml গ্ৰাম পাৰ ml সো আমি কি কৰিব লাগিব গ্ৰাম পাৰ ml মানে কি আছিল গ্ৰাম পাৰ ml মানে কি আছিল কেজি পাৰ লিটাৰ আছিল নাছিল কেজি পাৰ লিটাৰ কেজি পাৰ লিটাৰ সো আমি কি লিখিব পাৰো ইয়াতে কি লিখিব পাৰো density দি দিয়া density is equal m by v mass upon volume ঠিক আছে এইখিনি উলিয়ালে কি হ'ব density দিয়া আছে আমাৰ 15 আমি গ্রাম পার ml লিখিম নে কেজি পার ml কেজি পার লিটার লিখিম কেজি পার লিটার কারণ কিয়নো আমাৰ কি দিয়া আছে ভলিউমটো লিটাৰত দিয়া আছে কেজি পার লিটার ঠিক আছে ইজ ইকুয়াল মাস বাই কি হ'ব ভলিউম দিয়া আছে 1 লিটাৰ সো ইয়াৰ পৰা কি হ'ব কি কেনসেল আউট হ'ব ইয়াৰ পৰা কেনসেল আউট হ'ব তোমালোকৰ এই লিটাৰ কেনসেল হৈ গল লিটাৰ কেনসেল হৈ গল সো আনসাৰ কিমান আহিব 15 কেজি 15 kg is equal mass কিমান আহিলা 15 kg ঠিক আছে এটু নেক্সট কোৱেশ্চন এটা তোমালোকক মই দিনে তোমালোকক ইয়াত নিলিখো তো তোমালোকক হোৱাটছআপত দি দিম দিয়া নেক্সট 3 নম্বৰ কোৱেশ্চন মই হোৱাটছআপত দি দিম তোমালোকে লিখিবা নেক্সট আজি কোৱেশ্চন কৰিম লিখা যে ডেন্সিটি নেক্সট কোৱেশ্চন density is 10 gram per ml 10 gram per ml আমি কি ফাইন কৰিব লাগিব mass of 2 ml is এটো ডাইৰেক্টলি গম পাই কিমান হ'ব 20 হ'ব 20 গ্রাম so মই কৈছো তোমালোক যে মোৰ কোল্ডেন ফিভাৰ আছে সো ভয়েসটো অলপ খেলি মিলি হৈ আছে বাৰু ভয়েসটো ইমান এটা ক্লিয়াৰলি তোমালোকে নাপাব পাৰা সো ইয়াতে কি হ'ব তথাপিও ডেন্সিটি বহাই দিয়া ডেন্সিটি ইজ ইকুৱেল মাস আপন কি আছিল ভলিউম আছিল m by v মাস আপন ভলিউম সূত্ৰ বহাই দিয়া কি হ'ব ml ইয়াতে ইউনিট ঠিকে আছে সো 10 গ্রাম per ml is equal কি হ'ব mass upon 2 ml ইয়াৰ পৰা ml cancel out হ'ব বাকি কি থাকিব তোমালোকৰ 10 গ্রাম is equal m ঠিক আছে আনসাৰ ওলাই গল next last other question তোমালোকক মই দিদো তাৰ পিছত কোৱেশ্চনে কৰিম কিন্তু অলপ ডিফাৰেন্ট টাইপস ডিফাৰেন্ট টাইপৰ কোৱেশ্চন প্ৰেক্টিস কৰিম সো এইটো তোমালোকে কৰিবা density is 200 gram per ml ঠিক আছে mass of 1 ml is এটোৰ আনসাৰটো তোমালোকে কৰিবা কৰি মোক জনাবা হোৱাটছআপত জনাবা বাৰু এতিয়াতো এটো ইয়াতে জনাব নোৱাৰে তোমালোকে গতিকে তোমালোকে কি কৰিবা হোৱাটছআপত জনাই দিবা আৰু নেক্সট তোমালোকক মই সলিউশন ব্লক দি আছো সলিউশন মানে তোমালোকৰ কি কোৱেশ্চন ব্লক দি আছো হোমৱৰ্ক হিচাপে তোমালোকে কৰিবা আৰু খুব কম সময়ৰ ভিতৰতে ধৰা আধা ঘণ্টা 10 মিনিট 20 মিনিট তেনেকুৱা সময়ৰ ভিতৰত তোমালোকক মই হোৱাটছআপত সেন্ড কৰিবা ওকে নেক্সট কোৱেশ্চন একেটা কোৱেশ্চন বৰ ধুনীয়া কোৱেশ্চন দে একেটা কোৱেশ্চন যদি তোমালোকে ধুনীয়াকে সলভ কৰিব পাৰা দেন ইওৰ কেমিষ্ট্ৰি ইজ ষ্ট্ৰং তোমালোকৰ কেমিষ্ট্ৰি একেবাৰে ষ্ট্ৰং হ'ব মেইনলি ফিজিক্যাল কেমিষ্ট্ৰি খিনি বাকি অৰ্গানিক ইনঅৰ্গানিক খিনিটো মই পঢ়ামে লাহে লাহে আহি থাকিব চেপ্টাৰছ খিনি সো বাট ফিজিক্যাল কেমিষ্ট্ৰি খিনি ধুনীয়া হৈ যাব আৰু এইখিনিতে তোমালোকক কথা এটা কওঁ যে অনলি বৰ্ডছৰ কাৰণে তো এইখিনি নোটছ হয় লগতে তোমালোকে যদি কিবা এন্ট্ৰেন্স ধৰা নিট এণ্ড জেনেবল মেইনলি নিটৰ কাৰণে তোমালোকৰ এইখিনি একেবাৰে ধুনীয়া নোটছ হ'ব তোমালোকে নিটৰ কাৰণে তোমালোকে এইখিনি চাব পাৰিবা সো বৰ্ডছ এণ্ড নিট দুটা তোমালোকৰ কভাৰ হৈ আছে এতিয়া ওকে
আজি কেৱল মোৰ ভইচটোহে অলপ দুৰ্বল হৈ আছে হা সো লিখা ডেন্সিটি is 5 gram per ml 5 gram per ml এবাৰ আমি কি সুধিছো ভলিউম এবাৰ কোৱেশ্যনে কি সুধিছে ভলিউম সুধিছে হা নট মাস আগৰ কোৱেশ্যন আছিল মাস কিন্তু এইবাৰ কোৱেশ্যনে কি সুধিছে ভলিউম ওকে volume of 5 gram is volume of 5 gram 5 গ্রামৰ ভলিউমটো কিমান হ'ব মাছ দিয়া আছে আমি ভলিউম উলিয়াব লাগিব সো ডেন্সিটি বহাই দিয়া ডেন্সিটিৰ সূত্ৰ লগাই দিয়া ইয়াতে ডেন্সিটি means কি আছিল rho আছিল ডেন্সিটি হৈ গল ডেন্সিটি is equal mass upon volume ওকে এতিয়া সোয়া ডেন্সিটি কিমান দিয়া আছে 5 gram per ml is equal mass কিমান দিয়া আছে 5 gram দিয়া আছে আৰু ভলিউম আমি ভলিউম উলিয়াব লাগিব ওকে সো ইয়াতে তোমালোকৰ কি হ'ব কাটা গুটা যায় কি হ'ব তোমালোকৰ 5 gram ওকে গ্রাম তোমালোকৰ কেনসেল হৈ গল আৰু এই 5 কেনসেল হৈ গল কি থাকিলে 1 থাকিলে 1 ml ভলিউম ওকে 1 ml ভলিউম আৰু এইখিনি তোমালোকৰ ইকুৱেল আছে ন এনেকে কাটা গুটা কৰিছো আৰু একেবাৰে আৰু এতিয়া ক্লাস 9 10 ৰ দৰে আৰু পূৰণ কৰা তোমালোকৰ সময় নাই তো এনেকে আৰু ডাইৰেক্ট ওকে নেক্সট কোৱেশ্যন খিনি তোমালোকে আজি প্ৰেক্টিস কৰা কোৱেশ্যন মেইন এবাৰ মই দি দিলো এবাৰ যে density is 5 gram per ml এইখিনি লাগে কিন্তু 6 নম্বৰ কোৱেশ্যন লগত মিল আছে but volume of 10 gram is তোমালোকে কেনেকৈ কৰিবা এইটো এটা ডাইৰেক্টলি কবই পাৰি আনসাৰ কিমান হ'ব 2 হ'ব 2 ml হ'ব সো তোমালোকে কবা যে এনেকৈ ক'লে নহব এনেকৈতো ছাৰ কেনেকৈ ক'লে আপুনি ফৰ্মুলা বহাই দিয়ক ঠিক আছে ফৰ্মুলা বহাই দিলো এয়া ডেন্সিটি ইজ ইকুৱেল কি হ'ব মাছ আপন ভলিউম মাছ বাই ভি এম বাই ভি is equal density কিমান দিয়া আছে 5 gram per ml is equal কি হ'ব এটা ভলিউম উলিয়াব লাগিব হা ভলিউম সো মাছ দিয়া আছে 10 গ্রাম ভলিউম ভি কি হ'ব 5 গ্রাম ক্যান্সেল ওকে গ্রাম ক্যান্সেল হৈ গল আৰু বাকি থাকিলে 5 5 এৰে 10 কেইবাৰ যায় দুবাৰ যায় গতে কি হ'ব 2 ml is equal v 2 ml ভলিউম হ'ব এইটো নেক্সট কোৱেশ্যন যদি মই তোমালোকক দিও গ্রাম পার ml দিয়া আছে ন এবাৰ তোমালোকে লিখা কেজি কেজি পার লিটার মই দি দিও কেজি পার লিটার দুটামান দি দিম তাৰ পিছত আহিব বেলেগ আৰু মোলাৰ মাছ কেনেকৈ উলাই কাম আৰু নেক্সট ওয়ান যেতিয়া আমি চেপ্টাৰ এটা আৰম্ভ কৰো যে সলিউশন বুলি নহয় যিকোনো এটা চেপ্টাৰে তাৰ আমি খুব বেসিক খিনি আমি জানি লব লাগে ফার্স্ট অফ অল একেবাৰে বেসিকৰ পৰা আৰম্ভ কৰি বাকি টাফ খিনি আমি যাব লাগে কিন্তু আৰম্ভণিতে যদি তোমালোকে টাফ খিনি লৈ লোৱা তেতিয়া হলে নহব তো density is 15 kg per liter 15 kg per liter ঠিক আছে 15 kg per liter volume of 150 kg 150 kg is কিমান হ'ব তোমালোকে ডেন্সিটি সূত্ৰ বহাই দিয়া এয়া ডেন্সিটি rho is equal mass upon volume ইয়াত কি হ'ব ডেন্সিটি এটা ডেন্সিটি বহাই দিয়া 15 kg per liter is equal ভলিউম উলিয়াব দিছে ভলিউম লিখি দিয়া মাছ কিমান দিয়া আছে 150 kg দিয়া আছে ঠিক আছে সো ইয়াৰ পৰা কেজি আউট হৈ গল
So 15 কিমান হ'ব 10 is equal 10 লিটাৰ 10 লিটাৰ ভলিউমটো কিমান হ'ব 10 লিটাৰ আৰু নেক্সট দুটা কোৱেশ্চন তোমাৰ এটা মই কৰি দিম তোমালোকে এটা কৰিবা হা 9 নম্বৰ কোৱেশ্চনটো মই নিজে কৰি দিম Question number 9. Density is 10 gram per ml. 10 gram per ml. Volume of 5 gram. 5 gram is. Edo answer ki hobo? The density bohai dia rho is equal mass upon volume ঠিক আছে 10 gram per ml is equal volume উলিয়াব লাগে ওপৰত মাস কিমান দিয়া আছে 5 gram কি ফাইন কৰিব লাগে ভলিউম ফাইন কৰিব লাগে এতিয়া চোৱা ইয়াত কি হ'ব এক গ্রাম ক্যান্সেল হৈ যাব ক্যান্সেল হৈ গল 10 10 এর পাছত কিমান যাব হাফ মানে 0.5 means half অর্থাৎ কি হবে half ml 1 ml or আধা half of 1 ml অর্থাৎ ml or আধা is equal v ভলিউম তো কিমান হবে 1 ml or আধা half ml অর্থাৎ 0.5 লিখিব পাৰা 0.5 1/2 জি মন যায় তোমালৈ লিখিব পাৰা it's your choice next 10 number question এটা তোমালোকে ঘৰত কৰিবা মানে মই হোৱাটছআপত জনাই দিবা density is 80 এটা 80 নাই density is 80 kg per liter ঠিক আছে mass of 10 ml mass of 10 ml is ৰেসৱা mass of 10 ml কিমান হ'ব 10 ml ৰ mass কিমান হ'ব তোমালোকে এটো ঘৰত ধুনিয়াকৈ কৰিবা মইতো এইবিলাক কৰি দিলো আগৰবিলাক না এইবিলাক মই কৰিছো ধুনিয়াকৈ সো এটো তোমালোকে কৰিবা ওকে আৰু এতিয়া ক্লাসটো বৰ বেছি দীঘলীয়া নকৰো এতিয়া 40 মিনিটৰ ওচৰ পাবই 37 মিনিট হৈছে সো লাহে ক্লাসৰ ডিউৰেচন লাহে ক্লাসৰ ডিউৰেচন দীঘলীয়া হ'ব ইনক্ৰিজ হ'ব এতিয়া যেটো ফাৰ্স্ট ডে So first karone aji অলপমান কমাই দিয়া আছে কমাই means কি 40 minutes almost 40 minutes আৰু এতিয়া অফলাইনৰ ষ্টুডেন্টস বিলাকো আহি আছে সো আহি পাইছে হিয়তো অলপ চাব লাগিব সো তোমালোকৰ খিনি হ'ব দিয়া আৰু লাহে তোমালোকৰ কি হ'ব ক্লাসৰ যিখিনি ডিউৰেচন লাহে ইনক্ৰিজ হ'ব 1 hour পৰা 1.5 hours হৈ যাব পাৰে এটোৱে আৰু বাট ফাৰ্স্ট ডে কম যে এদিনতে এনেকুৱা নদে তোমালোক মই বহুত পঢ়াই দি দিম মনত একোৱে নৰব তেনেকুৱা টাইপৰ হ'ব নালাগে লাহে তোমালোকে বেছিকখিনি ষ্ট্ৰং কৰা দেন তোমালোকৰ কেমিষ্ট্ৰি গোটেইখিনি ষ্ট্ৰং হৈ যাব কেমিষ্ট্ৰি হওক বায়োলজি হওক ফিজিক্স হওক একো নাই সব তোমালোকৰ ষ্ট্ৰং হৈ যাব আৰু বায়োলজিৰ ক্লাসটো লোৱা কথা আছিল তোমালোকৰ স্যাটাৰডে বাট যেটো মোৰ ওচৰত নতুন এনসিআরটি খন নাই মই এনসিআরটি আনিব লাগিব নতুনখন বাট পুৰণা এনসিআরটি দিয়া আছিল ৰিপ্ৰডাকচন ইন অৰ্গানিজম সেই চেপ্টাৰটো মই কৰিছিলো বাট এভেইলেবল কৰা নহল আৰু নেক্সট সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টস হেতু তোমালোকৰ মই দি দিম নেক্সট টুমৰো ওকে আৰু ক্লাস কৰি ভাল লাগিছে নে তোমালোকে মোক হোৱাটছআপত জনাই দিবা এটো নাপঢ়িবা কিন্তু ক্লাস কৰি কেনেকুৱা লাগিছে জনাবা ওকে